তাঁতি পুতলৰ কাগজত ইপ্সিত লক্ষ্যত উপনীত হোৱাৰ দৰে কুশাগ্ৰ দৃষ্টিৰ হেতুৱেদি মূৰ্তকীয়া কৰ্মকো আপুনি হেলাৰ ৰঙে পাক পানী কৰি আপুনিও জ্ঞানাৰ্থীসকলৰ বাবে আগবঢ়াইছে মধুপৰ্ক। আজি ইয়ালৈ আহি মোৰ আটাইতকৈ ভাল লগা কথাটো হ'ল যে সভাখন 12:30 বজাত আৰম্ভ কৰিব লাগে আৰু 12:30 বজাত সভাখন আৰম্ভ কৰিছে। এইটোৱে সময়ৰ আগচুলিত ধৰি বুলি তাহানি হেমচন্দ্ৰ বৰুৱাই কৈছিল আৰু ককা নীলমণি ফুকনে কৈছিল সময়ৰ টিকনিডাল হেনো আগফালে বুলি। চিৰ চেনেহী মোৰ ভাষা জননী আমগুৰি শাখা সাহিত্য সভা আমগুৰি শিৱসাগৰ অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী দেৱলৈ বিশেষ অভিনন্দন। 5 এপ্ৰিল 2025 চন। শ্ৰদ্ধাস্পদেশু প্ৰকৃতিয়ে পাখি খৰাল দি ঋতুৰাজ বসন্তক আদৰিবলৈ যুঁজা কৰাৰ সময়তে আপোনালৈ জনাইছো শ্ৰদ্ধা ভৰা সম্ভাষণ। আপুনি চৌকস ব্যক্তিত্বৰে তেজোধ্যান কৰি টিকনি বোলাই অসমীয়া ভাষা সাহিত্যৰ কৰণ দি মেটমৰা কৰি তুলিছে। আপুনি এজন প্ৰকৃষ্ট কৰ্মী, যাৰ বাবে আপুনি পাজি হেৰিয়া অৱয়ৱেৰে 2025-27 বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিবলৈ সক্ষম হৈছে। এয়া আপোনাৰ সপ্ৰতিম সত্তাৰ পাউনি। এই দিশৰ বাবে আমি পুনতে আপোনালৈ সশ্ৰদ্ধ সেৱা নিবেদি জনাইছো হিৰণময় অভিনন্দন। হে জ্ঞাননিষ্ঠ সাধক, আপুনি সোণগতিৰ শব্দেৰে মহোদধি মন্থন কৰি মহাপ্ৰসাদ প্ৰস্তুত কৰাত সিদ্ধহস্ত। আপোনাৰ শ্ৰম সাধ্য ফচল 1,04,000 শব্দৰ ব্যৱহাৰিক অসমীয়া অভিধান, 1,15,000 শব্দৰ বহল অসমীয়া অভিধানৰ 2টা খণ্ড, অভিধান তত্ত্ব, বিপৰীতাৰ্থক শব্দকোষ, অসমীয়া ভাষাৰ সোৱাগ চৰা শব্দ, সামগ্ৰিক অসমীয়া শব্দকোষ আদি। সঁচা অৰ্থত শব্দ আপোনাৰ বাবে এক আকৃৰ। ইয়াৰ উপৰিও আপোনাৰ হাতৰ পৰশত উদ্ভাসিত হৈ ভাষা সংস্কৃতি অধ্যয়ন, হেমচন্দ্ৰ বৰুৱাৰ প্ৰেমীৰ্ষা, শ্ৰীকৃষ্ণ চৰিত্ৰ, জ্ঞানগংগা, গীতামৃত, বকুল বলৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ ৰচনাৱলী, সাহিত্যাচাৰ্য যোগেশ্বৰ শৰ্মাৰ ৰচনাৱলী, সীতানাথ ব্ৰহ্ম চৌধুৰীৰ ৰচনা সম্ভাৰ, ডক্টৰ কুতুবুদ্দিন আহমেদৰ ৰচনাৱলী 2টা খণ্ড, আব্দুল সাত্তাৰ ৰচনাৱলী, অসম প্ৰদীপিকা, অৰুণোদয়, সাম্প্ৰতিক অসমীয়া সাহিত্য আদিত সন্নিৱিষ্ট হেৰেপতীয়া তেজুময় আভা অসমীয়া ভাষা সাহিত্যৰ ৰাজদুৱাৰৰ সোণৰ হোলেং ৰূপত আজীৱন বৰ্তি থাকিব। এগৰাকী শিপিনীয়ে তাঁতি পুতলৰ কাগজত ইপ্সিত লক্ষ্যত উপনীত হোৱাৰ দৰে কুশাগ্ৰ দৃষ্টিৰ হেতুৱেদি মূৰ্তকীয়া কৰ্মকো আপুনি হেলাৰ ৰঙে পাক পানী কৰি আপুনিও জ্ঞানাৰ্থীসকলৰ বাবে আগবঢ়াইছে মধুপৰ্ক, যাৰ বাবে সৰপালি তথা শ্ৰমঘাতৰ শ্ৰাৱকেও আশাপতীয়া মেলপাতি সন্ধান পালে আকীৰ্ণ ডালিমাৰ। হে আশ্ৰয় বৎসল শুভকৰ সত্তা, হোমেন বৰগোহাঞিদেৱে কৈ গৈছে অসম সাহিত্য সভাৰ বিষয়ত আপুনি নিজেই এজন বিশ্বকোষ, এজন সৰ্বশ্ৰেষ্ঠ সম্পাদক। 1999-2003 চনলৈকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ উপৰিও ভাষা জ্ঞান পৰীক্ষা সংসদৰ সচিবৰ বিষয়ভাগ গ্ৰহণ কৰাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি নিৰ্বাচন সমিতিৰ সদস্য, লিংগুইষ্টিক ছ'চাইটি অৱ ইণ্ডিয়াৰ সদস্য, সাহিত্য অকাডেমীৰ বিবিধ আলোচনা সত্ৰৰ বক্তা আৰু সঞ্চালকৰ দায়িত্ব পালন কৰাৰ উপৰিও 61টাৰো অধিক স্মাৰক বক্তৃতা প্ৰদানৰ হেতুৱেদি আপুনি যি সেৱা আগবঢ়াই আহিছে সেয়া ৰিহা কুৰিয়া মানৱৰ বাবে আদৰ্শ হৈ ৰব। অসম আৰু অসমীয়াই আপোনাৰ প্ৰান্তীয় সত্তাক স্বীকৃতি দিব জানে, যাৰ বাবে আপোনাৰ তুষাৰাদ্ৰি সদৃশ চিৰ সেউজ প্ৰজ্ঞা প্ৰতিজ্ঞাত। আপুনি লাভ কৰিছে অসম গৌৰৱ,
লক্ষ্মীনাথ বেজবৰুৱা সত্ৰীয়া সাহিত্য ৰত্ন এনাজৰী সাহিত্য তথা ডামচাও টেঙাই মহল পণ্ডিত বঁটা জুনুৱালী পোহৰতো এই অমুখ প্ৰতিৰূপ চিকমিকাই থাকিব অসম আৰু অসমীয়াৰ মজাঠি বুলিয়া থুনপাকত তুৰুলীয়া ভাজত সমাহিত হৈ থকা আপোনাৰ দূৰধিকৈম্য জ্ঞানাঞ্জন মঞ্জৰিত হৈ সৰুবৰৰ সৰু ৰুহৰূপে চৌপাশ মুখৰিত কৰি ৰাখক আপোনাৰ দৰে মহিৰুহৰ হৈমন চাঁদ থাকিবলৈ পোৱাটোৱেই আমাৰ পৰম আকুতি ৰতুৱালেও ম্লান পেলাব নোৱাৰাকৈ আপোনাৰ কাপেৰি অবাধে নিগৰিত হৈ থাকক জ্ঞানাংকুশৰ মন্দাকিনী সুধা এই কামনাৰে মধু মাহৰ অশোকাষ্টমীত আয়োজিত আজিৰ এই বিশেষ অনুষ্ঠানত আমগুৰি শাখা সাহিত্য সভাৰ তৰফে আপোনালৈ জনাইছো বিশেষ অভিনন্দন আপোনাৰ শংকু সত্ৰীৰ নেতৃত্বত অসম সাহিত্য সভাই হেৰুৱা ভাৱমূৰ্তি পুনৰ উদ্ধাৰ হ'ব আৰু দৃঢ় দ্ৰুতগতি লাভ কৰিব এয়া আমাৰ আস্থা আৰু বিশ্বাস তেজুৰূপ ভগৱন্তই আপোনাক নিৰোগী আৰু দীৰ্ঘায়ু কৰি ৰাখক সৰ্বদিশৰ মংগল কামনাৰে আমগুৰি শাখা সাহিত্য সভাৰ সমূহ সদস্যৰ হৈ প্ৰমোদ বৰুৱা সভাপতি ডক্টৰ মালা হাজৰিকা সম্পাদক আমগুৰি শাখা সাহিত্য সভা শিৱসাগৰ এতিয়া আছে আমাৰ আজিৰ সভাৰ মুখ্য আকৰ্ষণ অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰ তেখেতে আমাৰ অসম সাহিত্য সভাৰ নেতৃত্ব লৈ কিমান দৃঢ়দীপ্ত ভাৱেৰে আমাৰ জাতীয় অনুষ্ঠানটোৰ ভাৱমূৰ্তি সলনি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তেখেতৰ আজিৰ বক্তব্যই আমাক উপকৃত কৰিব আমাক পথ নিৰ্দেশ কৰিব শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ আটাইখিনি শাখাই তেখেতক লগ পাবলৈ আজি উদ্গ্ৰীৱ হৈ আছে আৰু আমি তেখেতক লগ পাইছোঁ ধন্যবাদ পৰম শ্ৰদ্ধাস্পদ সভাপতি মহোদয় অসম সাহিত্য সভাৰ মাননীয় উপসভাপতিদেৱ প্ৰধান সম্পাদকদেৱ আৰু আজিৰ এই অনুষ্ঠানৰ বক্তা ডক্টৰ বৰুৱা ডাঙৰীয়া শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰাক্তন উপসভাপতি প্ৰধান সম্পাদক প্ৰমুখ্যে মোৰ সন্মুখত উপস্থিত থকা শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা বিষয়ববীয়াসকল শাখা সভাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল আৰু আমগুৰি মহাবিদ্যালয়ৰ প্ৰাণ শক্তি ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকাসকল ক'বলৈ পাহৰিলোঁ আজিৰ এইটো কাৰ্যসূচী এই কাৰ্যসূচীৰ ঘাই উদ্গাতা আমগুৰি মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষা মহোদয় আজি ইয়ালৈ আহি মোৰ আটাইতকৈ ভাল লগা কথাটো হ'ল যে সভাখন 12:30 বজাত আৰম্ভ কৰিব লাগে আৰু 12:30 বজাত সভাখন আৰম্ভ কৰিছে এইটোৱে সময়ৰ আগচুলিত ধৰি বুলি তাহানি হেমচন্দ্ৰ বৰুৱাই কৈছিল আৰু ককা নীলমণি ফুকনে কৈছিল সময়ৰ টিকনিডাল হেনো আগফালে বুলি আমি প্ৰতিটো কথা সভা সমিতি আমি সময়মতে অনুষ্ঠিত কৰিব লাগে সৰ্বোপৰি আমগুৰি মহাবিদ্যালয়ৰ নিচিনা আজি 1967 চনতে প্ৰতিষ্ঠিত এই মহাবিদ্যালয়ৰ যিটো বাঞ্ছিত লক্ষ্য সেই লক্ষ্যৰো এটা হ'ল সময়ৰ সদ্ব্যৱহাৰ কৰাটো
তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই সভালৈ এগৰাকী আইতা আহিছে, হাতত লাখুটি এডাল লৈ কেঁকাই গোঠাই এই সভালৈ আহিছে। মই দেখিছোঁ এইখিনিতে বহি আছে। কিয় আহিছে? এইটো অসম সাহিত্য সভা নামৰ এই তিনিটা শব্দৰ যিটো ছাজেষ্টিভনেছ ব্যঞ্জনা, এই ব্যঞ্জনাৰ আকৰ্ষণতে তেখেত এই সভালৈ আহিছে। তাতেই বুজি পাওঁ অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসম সাহিত্য সভাক অসমৰ ৰাইজে কেনেকৈ শিৰৰ মুকুট স্বৰূপে জ্ঞান কৰি আহিছে। সাহিত্য সভাৰ যদি কিবা বিতৰ্ক সৃষ্টি হৈছে, এইটো সাহিত্য সভাৰ সভ্যসকলৰ বা সৰ্বসাধাৰণ ৰাইজৰ নহয়। এই বিতৰ্ক কেতিয়াবা কেতিয়াবা সৃষ্টি হৈছে সাহিত্য সভাৰ বিষয়ববীয়াৰ অদূৰদৰ্শিতাৰ বাবে। এই যে মহান শক্তি আমাৰ সন্মুখত আছে, এই মহান শক্তিৰ পৰা অসম সাহিত্য সভাই প্ৰাণ শক্তি লাভ কৰিব পাৰিলে, প্ৰাণ শক্তি লাভ কৰিবলৈ শিকিলে অসম সাহিত্য সভাৰ মৰ্যাদা আটাইতকৈ উচ্চ স্তৰলৈ যাব বুলি আমি অনুভৱ কৰোঁ। কাৰণ অসমৰ স্বাৰ্থ সংৰক্ষিত কৰিব পৰা অনুষ্ঠান এটাই আছে, সেইটোৱেই হৈছে অসম সাহিত্য সভা। অসমৰ ভাষা সংস্কৃতি, অসমৰ সামাজিক স্থিতি, এই সকলোৰে এখন চন্দ্ৰাতক হৈছে অসম সাহিত্য সভা। ইয়াৰ তলত আমি সকলোৱে নিৰাপদে বসবাস কৰিব পাৰোঁ। আৰু সেইকাৰণে আপোনাসকলৰ ওচৰত মই নিবেদন কৰিব খুজিছোঁ, আপোনাসবে সহযোগ কৰক। এই 2টা বৰ্ষ বুলি কোৱা হৈছে যদিও আমাৰ হাতত কিন্তু আজি 4 মাহ গ'লে, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল, আমাৰ আৰু 20 মাহ কাগজে কলমে আছে, কিন্তু নাই, আমাৰ সময় আছে মাত্ৰ 10 মাহ। এই 10 মাহৰ ভিতৰতে আমাৰ যিটো বাঞ্ছিত লক্ষ্য, এই লক্ষ্যত আমি উপনীত হ'বই লাগিব। নহ'লে অসম সাহিত্য সভাৰ যি সভাপতিৰ যিখন আসন, এই আসনখন মই কলংকিত হ'ব বুলি ধৰি ল'ম। আমি যি কাম কৰিবলৈ আগবাঢ়িছোঁ, সেই কামত আমি সফলতা লাভ কৰিবই লাগিব। আৰু এই সফলতা লাভ কৰাৰ এটাই মাত্ৰ শক্তি হৈছে মানুহৰ মনটো। মন এব মনুষ্যানাং বন্ধনং মোক্ষ কাৰণং। মই এটা ক্ষমতা পাইছোঁ বুলি ধৰিলে নহ'ব। মোক এই ক্ষমতাটো দিয়া হৈছে কিয়? মোক মই সাধাৰণ মানুহ, মোক ক্ষমতাটো ব্যক্তিগতভাৱে দিয়া হোৱা নাই। অসম সাহিত্য সভাৰ আসনখনক এটা ক্ষমতা দিছে। কিয় দিছে? অসম সাহিত্য সভাৰ গৰিমা উজ্জ্বলৰ পৰা উজ্জ্বলতৰ হৈ থাকিব লাগিব বুলি ভাবি এই বৰ্ষটোত বোধ কৰোঁ অসম সাহিত্য সভাৰ ইতিহাসত
অসমৰ ৰাইজে অসম সাহিত্য সভাৰ প্ৰতি বৰ্তমান কাৰ্যনিৰ্বাহক সমিতিখনৰ প্ৰতি যে আস্থা প্ৰদৰ্শন কৰিছে মই ৰাতি শুব পৰা নাই আমাৰ প্ৰধান সম্পাদকে জানে দিনে ৰাতিয়ে ঘৰ সংসাৰ ত্যাগ কৰাৰ নিচিনাকৈ মই কেৱল এই তিনিটা শব্দৰ মাজতে আঁচনি কৰি থাকো কাইলৈ কি কৰিম পৰহিলে কি কৰিম আমাৰ লক্ষ্যত আমি কেনেকৈ উপনীত হম তাৰমানে প্ৰথম কথা হ'ল কি ইয়াৰ বাবে ৰাইজৰ পৰা আমাৰ সহযোগ লাগিব এই সহযোগ আমি পাইছো মই য'তে হাত দিছো ৰাইজে ইমান আস্থা প্ৰকাশ কৰিছে যে তাত মই সফল হৈছো প্ৰতিটো কথাতে তাৰমানে মোৰ এটা ধাৰণা হৈছে যে অসম সাহিত্য সভাই যদি নিকা ভাৱমূৰ্তি এটা প্ৰতিষ্ঠা কৰিব পাৰে অসমৰ ৰাইজে অসম সাহিত্য সভাক শিৰৰ মুকুট স্বৰূপে নিশ্চয় গণ্য কৰি থাকিব ক্ষমতা বৰ ভাল শক্তি কিন্তু এই ক্ষমতা যদি ব্যৱহাৰ কৰা হয় ব্যক্তিগত কোনো কথাৰ কাৰণে সৰ্ববৃহৎ স্বাৰ্থক আগত ৰাখি যদি ক্ষমতাৰ প্ৰয়োগ কৰা হয় তেতিয়া অসম সাহিত্য সভাই নিশ্চয় সোৱাদ চৰা অতীতৰ বাস কৰিব পাৰিব সেইবাবে আমি প্ৰথম কথাটো হৈছে কি আমাক ধন লাগে অসম সাহিত্য সভাৰ আজীৱন সদস্যৰ যিটো কৰ্পাছ ফাণ্ড আছে অক্ষয় পুঁজি আছে এইটো এই দুটা বৰ্ষৰ বিশেষকৈ আৰু 10 মাহৰ ভিতৰত আমি সম্পূৰ্ণ কৰিবই লাগিব তাৰ কাৰণে আমি যি পাৰিছো সকলো ফালৰ পৰা চেষ্টা কৰিছো আৰু আপোনাসকলকো আমি বিনয়েৰে অনুৰোধ কৰিছো আজিকালি 1000 টকা দিবলৈ কোনেও বেয়া নাপায় শিৱসাগৰ জিলাৰ যিখন প্ৰতিটো শাখাৰ যদি আমি শতদল শাখা সাহিত্য সভা কৰিব পাৰো তেতিয়া আমি নিজৰ লক্ষ্যলৈ এখোজ আগবঢ়াই নিব পাৰিম নিজকে তদুপৰি আৰু আমাৰ কিছুমান কাৰ্যসূচী আমি লৈছো অসম সাহিত্য সভাৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্যটোৱেই হৈছে অসমীয়া ভাষাৰ সুৰক্ষা অসমীয়া সংস্কৃতিৰ সুৰক্ষা অসমীয়া সমাজৰ সুৰক্ষা এইটো কাম কৰিবৰ কাৰণে তাৰ ক'ত কেনে আছে অসম সাহিত্য সভাই ইতিমধ্যে বিশ্লেষণ কৰি চাই পাইছে যে অসমীয়া ভাষাৰ আজিৰ এই দুৰ্যোগৰ একমাত্ৰ কাৰণ হৈছে দুটা একমাত্ৰ কাৰণ তাক আমি দুটা ভাগত ভাগ কৰি দেখিব যে পিতৃ মাতৃ আৰু আমাৰ পাঠ্যপুথি ইয়াৰ বাবে আজি অসমীয়া ভাষাৰ এই দুৰৱস্থাটো হৈছে আমাৰ পাঠ্যপুথিবিলাক আমনিদায়ক আনন্দদায়ক নহয় যিসকলে জীৱনত এটা কলমকো আগ এটাও মৰা নাই নামৰ আগত বাচ্চৰা এটা থাকিলে তেওঁ পাঠ্যপুথি লিখিব পৰা হ'ল অতি দুৰ্ভাগ্যৰ কথা এইটো এটা বাক্য কোনো হয়তো লিখা নাই কিন্তু পাঠ্যপুথি লিখিছে পাঠ্যপুথি শিশুৰ মনস্তত্বৰ লগত খাপ খোৱা হ'বই লাগিব সেইকাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাইছো যে আমাৰ অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ
দ্বাদশ শ্ৰেণীলৈকে পাঠ্যপুথিসমূহ অসম সাহিত্য সভাৰ নেতৃত্বত প্ৰকাশিত হ'ব লাগে আৰু মই ভাবিছো চৰকাৰে অতি সোনকালে এই দায়িত্ব অসম সাহিত্য সভাৰ ওপৰত অৰ্পণ কৰিব কাৰণ এইটো হ'ল এটা দ্বিতীয়টো হ'ল অভিভাৱকসকল মই আপোনাসকলক কৰজোৰে মিনতি কৰিছো আপোনাৰ সন্তানক আপুনি জীৱনৰ কাৰণে সাজু কৰক জীৱিকাৰ কাৰণে সাজু কৰিব লাগিব কিন্তু এইটো হ'ল দ্বিতীয় জীৱনৰ কাৰণে অৰ্থাৎ মনুষ্যত্বৰ সাধনাৰ কাৰণে যদি সাজু কৰিব পাৰে সেই সন্তানে জীৱিকাৰো অনুসন্ধান কৰিব পাৰিব আজি সমাজত নানা বিভ্ৰান্তি হৈছে আৰু সেইবিলাক নাইকিয়া কৰাৰ দায়িত্বও অসম সাহিত্য সভাই ল'ব লগা হৈছে কেনেকৈ কিছুমান বিদ্যায়তনিক কাম কাজৰ যোগেদি আৰু এই বিদ্যায়তনিক কাম কাজ বিলাকে আমাৰ ভাবি কালৰ যিসকল সাধক সাধিকা আছে সেই সকলক আকৰ্ষণ কৰিব পৰাকৈ আমি কিছুমান কাৰ্যসূচী ল'বলৈ স্থিৰ কৰিছো আৰু সেই কাৰ্যসূচীৰ ভিতৰত এটা হৈছে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীয়ে যাতে অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব পাৰে তাৰ কাৰণে আমি কিছুমান ব্যৱস্থা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছো ইয়াৰ ভিতৰতে এটা হৈছে আবৃত্তি আৰু দ্বিতীয়টো হৈছে সাধু এটা দ্বিতীয় ভাষা আজি অসমীয়া কোনো ছাত্ৰ ছাত্ৰীয়ে যদি দ্বিতীয় ভাষা এটা শিকিব খোজে ইংৰাজী ভাষা যদি শিকিব খোজে তেতিয়াহ'লে তেওঁলোকে সাধু ক'বলৈ শিকক সাধুৰ যোগেদি মাত্ৰ 14 দিনৰ ভিতৰত ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড লেংগুৱেজ এটা শিকিব পাৰে 14 দিনৰ ভিতৰত ইউনেস্কোৰ গৱেষণা পত্ৰত এইটো প্ৰকাশিত হৈছে আৰু দ্বিতীয়তে সেই ছাত্ৰ ছাত্ৰীসকলৰ মন যোৱাকৈ আৰু তেওঁলোকক অভিভাৱকে ক'ব লাগে যে অসমীয়া ভাষা শিকিও জগত সভালৈ যাব পাৰি আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত সম্প্ৰসাৰণৰ যুগত আমাৰ ছাত্ৰ ছাত্ৰীসকলক তাৰ সমান্তৰালভাৱে আমাক সাজু কৰাৰ লগতে এইটো কামো পিতৃ মাতৃয়ে কৰিব লাগিব যে তেওঁৰ সন্তান কেৱল জীৱিকাৰ কাৰণে নহয় মনুষ্যত্বৰ সাধনাৰ বাবেও গতিকে এই দিশটো পিতৃ মাতৃয়ে সদায় মনত ৰাখিব বিশেষকৈ আইসকলে এইটো মনত ৰাখিব যে তেওঁৰ সন্তানে 100ৰ ভিতৰত 100 নম্বৰ লেপালেও হ'ব আৰু ধৰি ল'ব নালাগে যে 100ৰ ভিতৰত 100 নম্বৰ পালেহে তেওঁৰ সন্তানে জীৱিকা অৰ্জন কৰিব পাৰিব সেইকাৰণে আমি এইটো ধৰি ল'বই লাগিব যে শিক্ষা বৰ্তমান যিটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো হৈছে পৰীক্ষা নাটকৰ শেষ দৃশ্য বৰ্তমান যেটো পৰীক্ষা ব্যৱস্থাটো চলি আছে ইয়াত কোনো ছাত্ৰ ছাত্ৰীয়ে চিন্তা কৰিব নালাগে হাত কোডাল মাৰি গলে হৈ গল চিন্তাৰ বিপ্লৱ হ'ব পৰা কোনো পাঠ্যপুথি আজিৰ পাঠ্যপুথিৰ মাজত নাই গতিকে শিক্ষা ব্যৱস্থা বা শিক্ষাদানৰ মাজতো নাই এগৰাকী আদৰ্শ শিক্ষকে
যিখিনি তথ্য পায় সেই তথ্যৰ আধাৰত এজন আদৰ্শ শিক্ষকে নিজেও কিছুমান সূত্ৰ তৈয়াৰ কৰি ল'ব পাৰে। যেনে আপোনাৰ সন্তানটোৱে কিবা এটা শব্দ যেতিয়া ভুলকৈ লিখে, পিতৃ মাতৃৰ কৰ্তব্য হ'ল তাক বিজ্ঞানসন্মতভাৱে দেখুৱাই দিয়াটো। আপোনাসকলে জানিব প্ৰতিটো ভাষাৰ গঠন। ইংৰাজী ভাষা সহজ নেকি? নহয়। আমাৰ পিতৃ মাতৃয়ে ভাবে ইংৰাজী ভাষাটো সহজ। TIO অনুচন SIO অনুচন এইটো শিকি ল'ব নালাগিব জানো? বিউটি বুট, কিন্তু বিউটি বুট নহয়, বাটহে হ'ল। এইটো শিকি ল'ব নালাগিব জানো? তাৰমানে ভাষা শিকাটো ইমান সহজ নহয়। জ্ঞান আহৰণ কৰাটো ইমান সহজ নহয়। জ্ঞান আহৰণ কৰাটো ইমান সহজ হোৱা হ'লে পৃথিৱীত সকলো মানুহে জ্ঞানী হ'লহেঁতেন। গতিকে প্ৰথম অৱস্থাত আমি অসমীয়া ভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে কিছুমান কাৰ্যসূচী আমি লৈছোঁ। সময়ত আপোনাসকলে সেই কাৰ্যসূচীৰ কথা গম পাব। ঠিক তেনেকৈ আমাৰ সামাজিক যিটো সমস্যা আজি অসমত হৈছে, সৰু সৰু ছাত্ৰই আত্মহত্যা কৰিবলৈ লৈছে, সৰু সৰু ছাত্ৰ ছাত্ৰীয়ে সমাজৰ অবাঞ্ছিত কাম কৰিবলৈ লৈছে। এইবিলাকৰ প্ৰতিও অসম সাহিত্য সভাই সমগ্ৰ অসমীয়া জাতিৰ পিতৃ মাতৃক আহ্বান জনাব খোজে, যাতে অসমৰ ছাত্ৰ ছাত্ৰীয়ে অধিক মোবাইল আসক্ত নহয়, তেওঁলোকে নিজৰ চিন্তাক কৰ্ষণ কৰিবলৈ শিকাওক। শেষত মই এটা কথা ক'ম, আমাৰ কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰতিগৰাকী সদস্যৰ এটা কৰ্তব্য আছে। সেই কৰ্তব্য তেখেতসকলে পালন কৰিবই লাগিব। কাৰণ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকলৈ আহি ছবি এখন তুলি ফেচবুকত দিয়াটোৱেই এখন কাৰ্যনিৰ্বাহক সমিতিৰ এজন সদস্যৰ শেষ দায়িত্ব হ'ব নালাগে। এই দায়িত্বটো তেওঁলোকে হাতে কামে কৰি পেলাই দেখুৱাব লাগে। শেষত মই আজি ইয়াত ছাত্ৰ ছাত্ৰীসকলক দেখিছোঁ আৰু মই অনুভৱ কৰিছোঁ, আজি এই মহাবিদ্যালয়ৰ পৰাই অন্ততঃ 3 বা 4 গৰাকী অসমীয়া শুদ্ধকৈ ক'ব আৰু লিখিব পৰা ছাত্ৰ ছাত্ৰী যদি ওলায়, তেতিয়া শিৱসাগৰ জিলা সাহিত্য সভাৰ লগতে অসম সাহিত্য সভাও নিজে সাৰ্থক হ'ব বুলি আমি অনুভৱ কৰোঁ। শেষত আৰু এটা কথা ক'ব খুজিছোঁ, অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ অহা 25 চনটোৰ 2 ডিচেম্বৰ তাৰিখে 100 বছৰ সম্পূৰ্ণ। এই 100 বছৰত আমি আধুনিক যুগৰ উপযোগীকৈ আমি কিছুমান কাৰ্যসূচী হাতত লৈছোঁ। সময়ত আপোনাসকলে গম পাব আপোনাৰ সন্তানটোৱে কি জানি ভাল পায়, তাতকৈ আপোনাৰ সন্তানটোৱে কি জনা উচিত তাৰ বাতৰি এই চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ 100 বছৰ সম্পূৰ্ণৰ সময়ত আপোনাসকলে জানিব পাৰিব। আৰু এই অনুষ্ঠানটোৰ প্ৰাৰম্ভিকভাৱে কালিলৈ এখন আদৰণি সমিতি চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ চৌহদৰ মুকলি মঞ্চত 10:30 বজাত এখন সভা হ'ব। মই আশা কৰোঁ অবিভক্ত শিৱসাগৰ জিলাৰ ভিতৰত এই শিৱসাগৰ আধুনিক শিৱসাগৰ জিলাৰ পৰা কালিলৈ সভাত কমেও
30-40 জন ব্যক্তি যদি যাব পাৰে অসম সাহিত্য সভা অনুগৃহীত হ'ব অসম সাহিত্য সভাই ভাল পাব আমি জয় জয় মই কৈ অসম সাহিত্য সভাৰ অধিৱেশনৰ দৰেই এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিম ইয়াৰ বাবে লাগিব আমাৰ মন থাকিলেই বোলে ধন আমাৰ ধনৰ অভাৱ নহয় আমাৰ সম্পাদকীয় ছাৰ ধন সুধিছে কালি মই ধনৰ অভাৱ নহয় ধন কেনেকৈ আহিব ধন আহিব সেই ধন গোটাই দিয়াৰ দায়িত্ব মোৰ কাৰণ মোৰ নিজৰ ওপৰত এটা বিশ্বাস হৈছে যে মই য'তেই হাত দিছোঁ যাকেই কৈছোঁ মুহূৰ্ততে তেওঁলোকে আমাক সহায় কৰিছে কিন্তু সেই ধন সম্পূৰ্ণভাৱে নিকাট ৰূপত আমি ল'ব লাগিব অৰ্থাৎ কেছলেছ আমি কোনো পইচা কেছ নলওঁ আৰু কোনো পইচা কেছ নিদিওঁ এই গোটেই ব্যৱস্থাটোৰ কাৰণে আমি কিছুমান আজিৰ যুগৰ উপযোগীকৈ কাৰ্যসূচী ল'ম তাৰ আমি প্ৰধান সম্পাদক আৰু উপসভাপতিৰ লগত আলোচনা কৰি ইতিমধ্যে স্থিৰ কৰি থৈছোঁ সেই কাৰ্যসূচীখিনি ৰূপায়ণ কৰিবৰ কাৰণে আমাক লাগিব বহুত ধন আৰু সেই ধন আপোনালোকেই দিব লাগিব আপোনালোকৰ মাজৰ পৰাই আমি শক্তি আহৰণ কৰি লৈ যাম এটা মাত্ৰ উদাহৰণ দিব সামৰি ভূপেন হাজৰিকাৰ শতবৰ্ষ পৰিছে 8 ছেপ্টেম্বৰ 2025 এই ভূপেন হাজৰিকাৰ শতবৰ্ষত আমি এটা কাম কৰি দেখুৱাই থৈ যাম প্ৰায় 50,000 অসমীয়া ছাত্ৰ ছাত্ৰীক আমি ভূপেন হাজৰিকাৰ এটা গীত আবৃত্তি কৰিবলৈ দিম একেলগে এই কামটো শাখাৰ স্তৰৰ পৰা আহি কেন্দ্ৰ পাবহি সমগ্ৰ অসমতে এই কামটো হ'ব এই কথাটো যেতিয়াই প্ৰচাৰ হ'ল এজন ব্যক্তিয়ে মোক কানে কানে ক'লে যে চৰকাৰে পইচা দিছে নেকি তাৰমানে মানুহৰ সন্দেহ হ'লে পইচাটো অহাই নাই মানুহৰ সন্দেহ হ'লে যে বসন্ত গোস্বামীৰ হাতত নিশ্চয় চৰকাৰে পইচা দিছে পইচা আমি কেনেকৈ পাম আমি আপোনালোকক বুজাই দিব লাগিব যে ইয়াৰ এটা ফুটা কৰিও ক'তো মিছ ইউজ হোৱা নাই এই স্বচ্ছতাটো যেতিয়া ৰাইজে দেখিব সকলো আলোক উদহেৰে আগবাঢ়ি আহি আমাক সহায় কৰিব শেষত মই আপোনাসকলৰ এই যিটো আগ্ৰহ দেখি মই বৰ অভিভূত হৈছোঁ আৰু ফুকন ডাঙৰীয়াক মই বাৰে বাৰে কৈছোঁ যে মই সম্বৰ্ধনা ল'বলৈ নাযাওঁ কাৰণ আপোনাসকলে জানে বিশেষকৈ প্ৰধান সম্পাদক আৰু সভাপতিৰ মূৰত গোটেই স্বৰ্গখন বহি আছে ইমানেই দিনে ৰাতিয়ে কাম কৰিব লাগে সভা এখনলৈ যোৱা মানে গোটেই দিনটোৰ কাম ক্ষতি আৰু এতিয়া আমি সিদ্ধান্ত কৰিলোঁ মই ইয়াৰ পৰা যাম প্ৰধান সম্পাদক আহিব গোলাঘাটৰ পৰা গধূলি আকৌ আমি চন্দ্ৰকান্ত সমিতিৰ ভৱনত কাম কৰিবই লাগিব গতিকে এই শক্তিটো আপোনাসকলে আমাক দিব অকল মনে নহয় ধন আৰু জনেৰেও আপোনাসকলে আমাক সহযোগ কৰিব চিৰস্নেহী মোৰ ভাষা জননী নমস্কাৰ ছাৰ পোনপ্ৰথমতে আমি ৰুচাংৰি ইউটিউব চেনেল আৰু ফেচবুক পেজৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপুনি এটা গুৰু দায়িত্ব লৈ অসম সাহিত্য সভাৰ জগতখনত এক নতুন চিন্তা চৰ্চাৰে কাম কৰিবলৈ আগবাঢ়িছে গতিকে আমি আমাৰ ফালৰ পৰা আপোনালৈ শুভকামনা যাচিছোঁ আৰু আগন্তুক কাৰ্যকালত আপোনাৰ কাৰ্যপন্থাৰ বিষয়ে ইতিমধ্যে আপুনি বহুতো কথা আজিৰ সভাখনত উল্লেখ কৰিছে
কিন্তু তথাপি আমি আৰু অকণমান বিস্তৃতভাৱে আপোনাৰ পৰা জানিব বিচাৰিম আৰু লগতে আৰু এটা কথা আছে জানিব বিচাৰিম যিহেতু এতিয়া ডিজিটেল মিডিয়াই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে সকলো ফালে গতিকে এই ক্ষেত্ৰত সাহিত্যপ্ৰেমীসকলৰ মাজত যদিও সাহিত্যৰ প্ৰতি উৎসাহ দেখা যায় তথাপি ডিজিটেল মিডিয়াই কিছু ক্ষেত্ৰত ম্লান কৰিছে নেকি সেই উৎসাহ সেই সম্পৰ্কে আমি অকণমান আপোনাৰ পৰা জানিব বিচাৰিম আৰু লগতে ছাৰ নৱপ্ৰজন্মৰ প্ৰতি আপোনাৰ কেনেকুৱা ধৰণৰ আহ্বান হ'ব আচলতে প্ৰাপ্ত তথ্যমতে শতকৰা 60% মিছা কথা ডিজিটেল মিডিয়াত 40%হে শুদ্ধ 60% মিছা বুলি ইতিমধ্যে প্ৰমাণিত হৈছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ ডিজিটেল মাধ্যমটোৰ প্ৰতি বেছি আকৰ্ষিত হৈছে আকৰ্ষিত হোৱাৰ ফলস্বৰূপে তেওঁলোকে সেইখন যিখন ৰঙীন পৃথিৱী সেই ৰঙীন পৃথিৱীখনহে দেখিছে তাৰ বিপৰীতে সঁচা পৃথিৱীখন তেওঁলোকে দেখা নাই আৰু দ্বিতীয় কথাটো মাৰাত্মক কথাটো হৈছে কি এই ডিজিটেল মিডিয়াৰ লগত লগ লাগি থকাৰ কাৰণে আজিকালি শিক্ষা জীৱনলৈ এটা প্ৰত্যাহ্বান আহিছে মানে শিক্ষকসকল নহ'লেও যেন অধ্যাপকসকল নহ'লেও যেন শিক্ষাটো কৰিব পাৰি লাভ কৰিব পাৰি এনেকুৱা এটা মানসিকতা গঢ় লৈ উঠিছে আচলতে এই কথাটো সকলোকে বুজাই দিব লাগে সামাজিক মাধ্যমৰ পৰা আমি তথ্য হয়তো আহৰণ কৰিব পাৰিম কিন্তু তত্ত্ব কোনো দিনে আহৰণ কৰিব নোৱাৰিম তত্ত্বৰ য'ত আহৰণ কৰিব পৰা ব্যৱস্থা নাই তাত মগজুৰ পৰিচালনাটো একেবাৰে নহয় চিন্তা শক্তিৰ কেতিয়াও বিপ্লৱ হ'ব নোৱাৰে আৰু চিন্তা শক্তিৰ বিপ্লৱ যেতিয়াই নহ'ব তেতিয়া এটা জাতিৰ মাজলৈ ধ্বংসৰ পৰিৱেশ এটা অহাটো স্বাভাৱিক বিশেষকৈ আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক অতিশয় মোবাইল আসক্ত হৈছে তাৰ ফলস্বৰূপে তেওঁলোকৰ সমাজখনৰ প্ৰতিও এটা বিদ্ৰোহ হৈছে সমাজখনৰ প্ৰতি শিশুসকলৰ বিদ্ৰোহৰ দুটা কাৰণ এটা হ'ল পিতৃ মাতৃ আৰু এটা হ'ল আমাৰ সমাজ ব্যৱস্থাটো পিতৃ মাতৃক আজিৰ যুগৰ শিশুৰ পিতৃ মাতৃয়ে মই হত্যা কৰিছে বুলি ক'ব খোজোঁ কাৰণ শিশুৰ যিটো স্বাভাৱিক বিকাশ এই বিকাশ হ'বলৈ পিতৃ মাতৃয়ে কোনো সুযোগ নিদিয়ে পিতৃ মাতৃয়ে কেৱল ধনগুলৈ খেদা দি ধনৰ পিছে পিছে যায় সন্তানক সামান্য মুহূৰ্তও তেওঁলোকে দিব নোৱাৰে গতিকে স্বাভাৱিকতেই শিশুৰ দুটা বিদ্ৰোহ হৈছে এটা হৈছে যে পিতৃ মাতৃৰ যিটো অনুশাসন পিতৃ মাতৃৰ অনুশাসনটো এটাই লক্ষ্য সেইটো হ'ল জীৱিকা তেওঁৰ ল'ৰাটোৱে 100 নম্বৰৰ ভিতৰত 100 পাব লাগিব আৰু এইটো নোৱাৰিলে তাক মানে মানসিকভাৱে অকণমান হাৰাছমেণ্ট দিয়া হয় কিন্তু মানসিকভাৱে শিশুটোক যেতিয়া এই বাধাবিলাক দিয়া হয় শিশুৰ যিটো স্বাভাৱিক প্ৰকৃতি সেইটো মানে বাধাগ্ৰস্ত হয় তদুপৰি আৰু এটা ডাঙৰ কথা হৈছে কি অত্যধিক মোবাইল আসক্ত হোৱাৰ ফলস্বৰূপে আৰু পিতৃ মাতৃৰ শাসনৰ ফলস্বৰূপে পিতৃ মাতৃয়ে যেতিয়া নিজৰ ল'ৰাটোৱে 100ৰ ভিতৰত 100 নাপায় তেতিয়া তাক নানা ধৰণৰ বাক্যবাণেৰে তাক ঠকা সৰকা কৰে তে এইটোৰ ফলস্বৰূপে দুটা সমস্যা আমাৰ আহিছে এটা হ'ল সামাজিক সমস্যা শিশুৰ আত্মহত্যাৰ প্ৰৱণতাটো খুব বেছিকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে দ্বিতীয়তে পিতৃ মাতৃৰ অনুশাসন নমনাৰ প্ৰৱণতা এটা শিশুবিলাকৰ মাজলৈ আহিছে গতিকে আৰু এটা কথা হৈছে কি আমাৰ অসমখনৰ যিটো মাটি পানী বায়ুৰ লগত কি খাদ্যাভাস কি জীয়াই থকাৰ যিটো ব্যৱস্থা সেইটোত অসমৰ মাটিৰ লগত আজিৰ শিশুৰ কোনো সম্পৰ্ক নাই খাদ্যাভাসটো আজিৰ ল'ৰা ছোৱালীয়ে জলপান নাখায় নম্বৰ ৰুটিহে খায় কিন্তু ৰুটিটো আমাৰ খাদ্য নহয় আচলতে তে এই খাদ্যাভাসটো পৰিৱৰ্তন হোৱাৰ লগে লগে শিশুবিলাকৰ কম বয়সতে কাৰোবাৰ হাৰ্ট এটেক হৈছে কাৰোবাৰ বিভিন্ন ধৰণৰ নতুন নতুন বেমাৰবিলাক হৈছে এইটো হ'ল স্বাস্থ্যৰ কথা তৃতীয়তে আটাইতকৈ ডাঙৰ কথাটো হৈছে কি যে অনবৰত টিভি চাই থকা বা মোবাইল চাই থকাৰ ফলস্বৰূপে শিশুৱে চিন্তা শক্তিটো একেবাৰে নাইকিয়া হয় সেইটো কোৱা হৈছে ব্ৰেইন ৰট আজি সমগ্ৰ বিশ্বত
ব্ৰেইন ৰটটোৱে এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে অষ্ট্ৰেলিয়াৰ চৰকাৰেতো ইতিমধ্যে সৰু সৰু ল'ৰা ছোৱালীয়ে মোবাইল চোৱাটো বন্ধই কৰি দিছে এটা নিৰ্দিষ্ট আধা ঘণ্টা সময় দিব তাৰ পিছত মোবাইল চোৱাটো তেওঁলোকে দোষ বুলি গণ্য কৰা হৈছে আইনৰ ফালৰ পৰা মই ভাবোঁ এই ব্ৰেইন ৰটৰ যিটো ব্যৱস্থা তাৰমানে মগজুটো গেলি গৈছে তেওঁলোকে একুৱাৰিং কেপাচিটিটো শিশুৰ নাথাকে কাৰণ আপোনালোকে জানিব এটা শিশুৱে যেতিয়া জন্ম লাভ কৰে সি উত্তৰাধিকাৰী সূত্ৰে ইননেট কেপাচিটি কিছুমান সি লাভ কৰে যিটো জন্মগতভাৱে হয় কাৰণ মন কৰিব যিটোক আমি কম্পিটেন্স বুলি কওঁ এটা শিশুৰ যেতিয়া শিশুৱে মাত ফুটে তিনিটা শব্দৰে যেতিয়া বাক্য ক'বলৈ আৰম্ভ কৰে তেতিয়া শিশুৱে কিন্তু কেতিয়াও বাক্যটো ভুলকৈ নকয় গ্ৰামেটিকেলি ভুল নকয় মই ভাত খোৱা বুলি সি নকয় মই ভাত খাওঁ বুলিয়ে কয় কাৰণ এইটো ইননেট কেপাচিটি তাৰ এইটো কম্পিটেন্স বুলি কোৱা হয় সেই কম্পিটেন্সটো আমাৰ পিতৃ মাতৃয়ে সম্পূৰ্ণভাৱে ধ্বংস কৰি নাইকিয়া কৰি দিছে তাৰমানে মই ক'ব খুজিছোঁ আধুনিক যুগৰ পিতৃ মাতৃ সন্তানৰ হত্যাকাৰী মই এইটোৱে কৈছোঁ আৰু ক'বলগীয়া নাই ধন্যবাদ জনাইছোঁ ছাৰ